ब्रियातोष प्रस्तुत करता है माई यूनिवर्स द ब्यूटी दीवा, अ चैरिटी इवेंट फॉर जेरिटिक वुमेन। आप देख रहे हैं राउंड 2 आपके घरेलू नुस्खे। नमस्कार, मोर नाम मनिका दास। मोर घर असम राज्य मरिगांव जिलात है। मैं एगराकी गृहिणी। मोर बयस 52 बছৰ। আজি মই অসমীয়া এবিধ জনপ্ৰিয় মাছৰ টেঙাৰ জোল ব্যঞ্জন আপোনালোকৰ আগত আগবঢ়াব ওলাইছো। মই তৰকাৰীখন গোটেইখন বনাই নেদেখাও, সামগ্ৰীখিনি আপোনালোকক পৰিচয় কৰি দিম আৰু কেনেকৈ বনাব লাগে আপোনালোকক কম, তেনেদৰে বনাই খাবচোন, নিশ্চয় ভাল পাব। এয়া হলৈছো মাছ, এয়া আলু মই কাটি লৈছো, এয়া ঔটেঙা, তাৰপাছত এই শাক কেইবিধ মই আপোনালোকৰ আগত পৰিচয় কৰি দিছো। এইটোক মেষ্টা টেঙা বুলি কয়, কোনো ঠাইত ইয়াক কাচিং টেঙা বুলিও কয়। আৰু এইটো হৈছে মধুসোলং টেঙা। এই পেটৰ কাৰণে বহুতেই উপকাৰী। পেটৰ গহনি ৰোগৰ কাৰণে এই মধুসোলং খালে বহুতো উপকাৰ পোৱা যায়। আৰু এইটো হৈছে পনৌনোৱা শাক। এই শাকবিধ বহুতেই নাৰী শুকুৱাত বহুতো সহায় কৰে। এই গোটেইকেইবিধ শাক কাটি মই এয়া মিহিকৈ কাটি লৈছো। তাৰপাছত ফুৰণৰ কাৰণে লাগিব আমাক কেঁচা জলকীয়া, মিঠি গুটি, নিমখ, হালধি আৰু ভাজিবৰ কাৰণে মিঠাতেল। প্ৰথমতে গেছটো অন কৰি লৈ আপোনালোকে কেৰাহীটো জুইত বহাই দিব। দি কেৰাহী গৰম হ'লে মিঠাতেল দিব। মিঠাতেল দি মাছখিনি নিমখ হালধি সানি আপোনালোকে কমকৈ ভাজি ল'ব। তৰকাৰী মাছখন কমকৈ ভাজি ল'লে সোৱাদযুক্ত হয়। তাৰপাছত আলু কেইটুকু ভাজি লৈ নমাই ল'ব। নমাই লৈ তেল গৰম হৈ থাকিব। ফুৰণত আপোনালোকে মিঠি দানাটো দিব। মিঠি দানাটো অলপ ৰঙচুৱাকৈ ভাজি ল'ব। কেঁচা জলকীয়া দিব, দি অলপ ভাজি শাকখিনি দিব। শাকখিনি অলপ ভাজি আপোনালোকে তাত জোখমতে নিমখ দিব, হালধি দিব, দি অলপ ভাজি ঔটেঙা দিব। ঔটেঙা দি প্ৰায় 2-3 মিনিট ভাজি থাকিব। শাকখিনি ভাজি সিজিলে তাৰপিছত আলু কেইটুকু ভাজি ল'ব। ভাজি লোৱা যে আলু কেইটুকু আকৌ শাকত পেলাই দিব। পেলাই দি ভাজি ঢাকোন মাৰি আপোনালোকে 4-5 মিনিট শাকখিনি ভাজিব। ধুনীয়াকৈ সিজিব। সিজি তেলখিনি যেতিয়া ভাজা হয়, তেলটো ওপৰত উঠিব, তেতিয়া আপোনালোকে পানী গৰম কৰি ল'ব। তৰকাৰীখনত পানী দিব। ভাজি থাকোঁতে ঔটেঙা কেইটুকু দি দিব। মই ক'বলৈ পাহৰিছো। ঔটেঙা কেইটুকু দি ভাজা হ'ব, তেতিয়া আপোনালোকে তৰকাৰীখনত গৰম পানী ঢালি দিব। যেতিয়া উতলিবলৈ ধৰিব, তেতিয়া আপোনালোকে ভাজি থোৱা মাছ কেইটা তৰকাৰীত পেলাই দিব। পেলাই দি মিডিয়াম জুইত আপোনালোকে প্ৰায় 6-7 মিনিট ঢাকোন মাৰি তৰকাৰীখন উতলিবলৈ দিব। উতলাৰ পাছত আপোনালোকে আলু যদি ঘন খাওঁ বুলি ভাবে, তেতিয়াহ'লে 2 এপিচ আলু ভাঙি দিব। তাৰপাছত আপোনালোকে তৰকাৰীখন ধুনীয়াকৈ নমাই থ'ব আৰু ঘৰৰ পৰিয়ালক পৰিৱেশন কৰিবলৈ দিব। গৰমৰ দিনত পেটৰ কাৰণে বহুতেই উপকাৰী। এইবাৰ এই দেশত গৰমৰ উৎপাতটো বহুতেই বেছি। এই তৰকাৰীখন আপোনালোকে বনাই খাব। পেটৰ কাৰণে, স্বাস্থ্যৰ কাৰণে বহুতেই উপকাৰী। নিশ্চয় খাই ভাল পাব। नमस्कार, मैं डॉक्टर बबीता विश्वास, माई यूनिवर्स द ब्यूटी दीवा की कंसेप्चुलाइजर और क्रिएटर। अभी आप देख रहे थे घरेलू नुस्खे। इस तरह की और भी वीडियोस को देखने के लिए हमारे चैनल को सब्सक्राइब कीजिए और बेल नोटिफिकेशन को भी क्लिक कीजिए, ताकि आने वाले और भी वीडियोस की नोटिफिकेशन सबसे पहले आप तक पहुँचे। और हमें सपोर्ट कीजिए इस तरह के वीडियोस को लाइक और कमेंट करके, क्योंकि हम करने जा रहे हैं एक ब्यूटी प्लेजेंट जो कि जेरिटिक लेडीज़ के लिए है। जी हाँ, इस प्लेटफॉर्म में सभी माँओं को सम्मान दिया जाए। मुझे दीजिए इजाज़त। अल्लाह हाफिज़, नमस्कार, बाय और धन्यवाद इस वीडियो को देखने।